নমস্কাৰ লৈ আহিছো এই মুহূৰ্তৰ অন্যটা ডাঙৰ খবৰ এবাৰ নামনি অসমত প্ৰশাসনৰ সৰ্ববৃহৎ উচ্ছেদ আৰু সৰ্ববৃহৎ উচ্ছেদৰ বাবে প্ৰশাসনৰ তৰফৰ পৰা খাৰি খাৰিকৈ সজোৱা হৈছে বুলডোজাৰ আৰু খাৰি খাৰিকৈ সজোৱা এই বুলডোজাৰসমূহ দেখি এতিয়া উচ্ছেদিতৰ বুকু কপি উঠিছে আৰু ইতিমধ্যে নামনি অসমত চলিছে এতিয়া প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান আৰু আজি শেষ সময়সীমা ইতিমধ্যে প্ৰশাসনৰ তৰফৰ পৰা দিয়া হৈছিল আগতীয়াকৈ জাননী আৰু এই জাননীৰ পিছতে ইতিমধ্যে উচ্ছেদ চলোৱা পৰিলক্ষিত হৈছে বিলাসীপাৰাৰ কেইবাটাও ঠাইত প্ৰশাসনৰ বৃহৎ উচ্ছেদ চলিছে আৰু চাপৰত এইবাৰ প্ৰশাসনৰ তৰফৰ পৰা ইতিহাসৰ সৰ্ববৃহৎ উচ্ছেদ চলোৱা পৰিলক্ষিত হৈছে জনাইছো এই মুহূৰ্তত সবিশেষ আমি জনাইছো এই মুহূৰ্তৰ অন্যটা ডাঙৰ খবৰ ইতিমধ্যে বিলাসীপাৰাত বুলডোজাৰে কপাইছে উচ্ছেদিতৰ বুকু এবাৰ উচ্ছেদিত লোকসকলৰ বুকু কপি উঠিছে বুলডোজাৰ দেখি বিলাসীপাৰাত একশন মুডত নামি পৰিছে এতিয়া প্ৰশাসনৰ লোক একশন মুডত নামি পৰা দেখিবলৈ পোৱা গৈছে আৰু উচ্ছেদিতৰ মাজত উঠিছে এতিয়া কেৱল মাথো কান্দোনৰ ৰোল কিয়নো চকুৰ সন্মুখতে নিজৰ সপোনৰ ঘৰখন ভাগি গৈছে নিজৰ ঘৰখন এৰি তেওঁলোক যাব লগা হৈছে শাৰী শাৰী বুলডোজাৰে কপাইছে এতিয়া উচ্ছেদিতৰ বুকু আৰু এই বুলডোজাৰ সমূহৰ খাৰি দেখি কপি উঠিছে তেওঁলোক আৰু ইতিমধ্যে আৰক্ষীয়ে সাজু কৰিছে শ বুলডোজাৰ খাৰি কৰিছে আৰক্ষীৰ তৰফৰ পৰা বিলাসীপাৰাত চলিছে প্ৰশাসনৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান চৰকাৰে আৰম্ভ কৰি দিছে সন্তোষপুৰ চৰুৱা বাখৰা চিৰাকুটাৰ শ পৰিয়ালৰ লোকলৈ জাননী দিছিল চৰকাৰে আৰু এই জাননীৰ পিছতে ইতিমধ্যে এনেদৰে একশন মুডত নামি পৰিছে প্ৰশাসনৰ লোক আৰু এফালৰ পৰা পকি ঘৰ বা আন যিসমূহ কেঁচা মাটিৰ ঘৰ সকলো এফালৰ পৰা ভাঙি উচ্ছেদ চলোৱা দেখিবলৈ পোৱা গৈছে এতিয়া প্ৰশাসনৰ লোকক এই মুহূৰ্তত আমি বিলাসীপাৰাৰ পৰা কিছু দৃশ্য আপোনালোকক দেখুৱাইছো এনেদৰে এতিয়া এটাৰ পিছত এটা ঘৰ ভাঙি দিয়া হৈছে প্ৰশাসনৰ লোকৰ তৰফৰ পৰা বহুতেই হয়তো নিজৰ সপোনৰ ঘৰখন আৰম্ভ কৰিছিল মাত্ৰ আৰু সেই সময়তে প্ৰশাসনৰ তৰফৰ পৰা যি জাননী আহিল সেই জাননীৰ পিছত এনেদৰে তেওঁলোকে আৰম্ভ কৰা নিজৰ সপোনৰ ঘৰখন তেওঁলোকে যি কষ্ট উপাৰ্জিত ধনেৰে নিজৰ ঘৰখন বান্ধিছিলে সেই ঘৰখন তেওঁলোকৰ চকুৰ সন্মুখতে এনেদৰে ভাগি ছিগি যোৱা পৰিলক্ষিত হৈছে আৰু ইতিমধ্যে এবাৰ প্ৰায় ৩৫০০ বিঘা মাটিত উচ্ছেদ চলাইছে এনেদৰে প্ৰশাসনৰ লোকে গাড়ীয়ে আহি আৰক্ষী প্ৰশাসনৰ বিষয়া মোতায়েন হৈছে গাড়ী তাত দেখিবলৈ পোৱা গৈছে আৰু উচ্ছেদস্থলীত উপস্থিত হৈছে শ আৰক্ষী প্ৰশাসনৰ লোক আৰু আজি শেষ সময়সীমা বান্ধি দিয়া হৈছিল প্ৰশাসনৰ তৰফৰ পৰা আৰু এই সময়সীমা উকলি যোৱাৰ পিছতে ইতিমধ্যে নিজৰ কামত লাগি যোৱা দেখিবলৈ পোৱা গৈছে আৰক্ষী প্ৰশাসনক অসমৰ ইতিহাসত চাপৰত চলিছে এনেদৰে ইতিহাসৰ সৰ্ববৃহৎ উচ্ছেদ এফালৰ পৰা ঘৰ ভাগি দিয়া হৈছে প্ৰশাসনৰ লোকৰ আৰু প্ৰায় ১০,০০০কৈ পৰিয়ালৰ লোকৰ ওপৰত তেওঁলোকৰ ওপৰত এনেদৰে এতিয়া প্ৰশাসনৰ উচ্ছেদ অভিযান চলা দেখিবলৈ পোৱা গৈছে কিয়নো বিলাসীপাৰাৰ সন্তোষপুৰ চৰুৱা বাখৰা চিৰাকুটাকে আদি কৰি কেইবাটাও স্থানত প্ৰশাসনৰ এনেদৰে উচ্ছেদ অভিযান চলিছে আৰু হাজাৰ পৰিয়ালৰ লোকলৈ ইতিমধ্যে প্ৰশাসনৰ তৰফৰ পৰা যি জাননী দিয়া হৈছিল উচ্ছেদৰ সেই জাননীৰ পিছতে সময়ত উপস্থিত হৈছেগৈ প্ৰশাসনৰ লোক আৰু তেওঁলোকৰ ঘৰসমূহ এনেদৰে ভাঙি ছিগি দিয়া পৰিলক্ষিত হৈছে আৰু ইয়াৰ পিছতে যিসমূহ দীঘলীয়া বুলডোজাৰৰ লাইন দেখিছে উচ্ছেদিত লোকসকলে খাৰিকৈ যিদৰে বুলডোজাৰসমূহ আনি তাত উপস্থিত কৰোৱা হৈছে ইয়াকে দেখি এতিয়া উচ্ছেদিতৰ মাজত কেৱল মাত্ৰ কান্দোনৰ ৰোল উঠিছে তেওঁলোকে কান্দিছে চৰকাৰক তেওঁলোকে আহ্বান জনাইছে এনেধৰণৰ উচ্ছেদ যাতে তেওঁলোকৰ সৈতে নকৰক কিন্তু কোনো ধৰণৰ দয়া মমতা নোহোৱা নীতিৰে শূন্য সহনশীল নীতি গ্ৰহণ কৰি এফালৰ পৰা ভাঙি দিয়া হৈছে সকলো উচ্ছেদ চলোৱা হৈছে আৰু চৰকাৰী ভূমিত কোনো এগৰাকী অবৈধ বেদখলকাৰী লোক থাকিব নোৱাৰিব তেওঁলোকক বেদখল কৰি দিয়া হৈছে আৰু উচ্ছেদ চলোৱা হৈছে এনেদৰে এবাৰ নামনি অসমত আৰু এই মুহূৰ্তত আমাৰ হাতত কিছু মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো আপোনালোকে জানে ধুবুৰীৰ সমজিলা বিলাসীপাৰাৰ অন্তৰ্গত চাপেৰ চাৰ্কলৰ অন্তৰ্গত চৰুৱা বাখৰা সন্তোষপুৰ আৰু চিৰাকুটাৰ এই বৃহৎ অঞ্চলত মানে এই চৰকাৰে বিজেপি চৰকাৰৰ নেতৃত্বত এই চৰকাৰে হঠাৎ কৰি তেওঁলোকক এনে এক সপ্তাহৰ ভিতৰত জাননী জাৰি কৰিছে কম সময়ৰ ভিতৰত দি তেওঁলোকক উচ্ছেদ কৰাৰ যিটো পৰিকল্পনা হাতত লৈ তেওঁলোকক কোনো সা সুবিধা দিয়া নাই এই মানুহবিলাকে আজি আপোনালোকে চাই আছে কিমান ৪০-৫০ বছৰে তেওঁলোকৰ মৰমৰ ঘৰ আপন ঘৰ হাজিৰা মজুৰি কৰি তেওঁলোকে নিৰ্মাণ কৰিছিল এই অঞ্চলৰ খেতি বাতি কৰি তেওঁলোকে ৪০-৫০ বছৰে বসবাস কৰি আছিল
এই মানুহবিলাকক দীৰ্ঘদিনে এই চৰকাৰে আপোনালোকে জানে অসমত দীৰ্ঘদিনে কংগ্ৰেছ চৰকাৰ শাসন কৰিছিল তেওঁলোকে এই মানুহবিলাকক মাটিৰ পট্টা দিয়া নাই এই মানুহবিলাক নদীৰ গৰাখহনীয়াত তেওঁলোকে গৃহহীন হৈ এই অঞ্চলত 50-40 বছৰ আগৰ পৰা বসবাস কৰি আছে কিন্তু এই চৰকাৰে এই মানুহবিলাকক হঠাৎ কৰি তেওঁলোকক এই অঞ্চলৰ মানে এই আদানীক এই অঞ্চলৰ পাৱাৰ প্ৰজেক্টৰ কাৰণে দিয়াৰ কাৰণে কাৰ্যপন্থা লৈ এই মানুহবিলাকক উচ্ছেদ কৰি আছে আজি অন্তিম দিন আৰু আপোনাৰ পিছফালে শাৰী পাতি থোৱা হৈছে জেচিবি কালিৰ পৰা আৰম্ভ হ'ব এক কান্দনৰ ৰল বা এক অনাকাংক্ষিত পৰিস্থিতি কি জনাব চাওক মানুহবিলাকে কান্দি আছে আজি এক সপ্তাহৰ পৰা তেওঁলোকে কান্দি আছে তেওঁলোকক দুদিনমান সময় দি যোৱাকালি আৰু আজি তেওঁলোকক এই দুদিনৰ সময় দি তেওঁলোকে ঘৰ বাৰী ইয়াৰ পৰা ভাঙি লৈ ইয়াৰ পৰা গুচি যোৱাৰ কাৰণে এই চৰকাৰে পুলিচ প্ৰশাসনৰ দ্বাৰা মানুহবিলাকক বল প্ৰয়োগ কৰি আছে এই মানুহবিলাক আতংকিত হৈ কিমান মানুহে কান্দি কান্দি নিজৰ ঘৰ আপন ঘৰ নিজে হাতুৰি লগাই ভাঙি ভাঙি আছে কান্দি কান্দি ভাঙিলে এই মানুহবিলাক ক'ত যাব এতিয়া বাৰিষা কাল জানে ক'তো ঘৰ দুৱাৰ তোলাৰ তেওঁলোকৰ ঠাই নাই এই চৰকাৰে বিকল্প কোনো ব্যৱস্থা লোৱা নাই সেই মানুহবিলাকক যদি চৰকাৰৰ প্ৰয়োজন হৈছে এই মাটিৰ তেনেহ'লে এই মানুহবিলাকক বিকল্প কোনো মাটিৰ তেওঁলোকৰ ঘৰ বাৰী তোলাৰ স্থান দি তেওঁলোকক সেই জায়গাত সংস্থাপন দি এতিয়া এই মাটিবিলাক উচ্ছেদ কৰিব লাগিছিল ৰাজ্য চৰকাৰে ইতিমধ্যে এই মানুহখিনিক যে উচ্ছেদ কৰি আছে তাৰ এই মানুহখিনিৰ কিবা সংস্থাপনৰ ব্যৱস্থা কৰিছে নে নাই কৰা নাই আপোনালোকে জানে এই মানুহবিলাকৰ কোনো সংস্থাপন কৰা নাই এটাকৈ পৰিয়ালত মাত্ৰ 50,000কৈ টকা দি এই 50,000 টকা দি তেওঁলোকে কি কৰিব না মাটি কিনিব না ঘৰ বানিব না ঘৰ ভাঙি লৈ যাব এই মানুহবিলাকৰ ইমান দুৰ্গতিত পেলাই দি আছে আপোনালোকে জানে অসমত লাখ লাখ বিঘা জমি এনে পৰি আছে তাত কোনো ঘৰ বাৰী নাই এনে পৰি আছে খেতি বাতিও নকৰে সেইবোৰ মানুহত এই পাৱাৰ সেইবোৰ জায়গাত এই পাৱাৰ প্ৰজেক্ট নকৰি আজি সন্তোষপুৰ আজি আপোনাৰ কি চৰুৱাবাকৰা আৰু সালাপাৰা চিৰাকুটা এই অঞ্চলত 40-50 বছৰ ধৰি এই বসবাস কৰা মানুহবিলাকৰ কিমান কষ্ট কৰি এই দৰিদ্ৰ মানুহে হাজিৰা মজুৰি কৰি গুৱাহাটী আপোনালোকৰ কেৰেলা সব বাহিৰে বাহিৰে কাম কৰি হাজিৰা মজুৰি কৰি দীৰ্ঘদিনে এই ঘৰবোৰ বনাইছিল আপোনালোকে চাইছে সেই ঘৰবোৰ এই চৰকাৰে দুদিনমান সময় দি তেওঁলোকক নিজৰ ঘৰ আপন ঘৰ নিজে ভাঙিবলৈ বাধ্য কৰাইছে এই চৰকাৰে প্ৰশাসনৰ দ্বাৰাই মানুহক প্ৰেছাৰ কৰি আছে এই মানুহবিলাক কান্দি কান্দি আপোনালোকে চাই আছে এই ৰোডবিলাকত গাড়ী জাম হৈ গৈছে তেওঁৰ মাল সামান ক'ত ভাঙি চুৰি কেনেকৈ লৈ আছে কিমান আপোনালোকে এইফালে চাই আছে কিমান জেচিবি ৰেডি কৰি ৰাখিছে এই চৰকাৰে আজিৰ দিন উকলি যোৱাৰ লগে লগে এই চৰকাৰৰ এই হাতৰা এই মানুহবিলাকৰ ঘৰ দুৱাৰে লগাই দিব ঘৰ বাৰী উচ্ছিন্ন ভাঙি চিৰি চাৰখাৰ কৰি দিব আমি দুখ প্ৰকাশ কৰিছোঁ এই চৰকাৰক দাবী জনাইছোঁ আজি আপোনালোকে জানে মুছলমান আপোনালোকে হাঁচিবিলৰ পৰা আৰম্ভ কৰি বৰপেটাৰ পৰা আৰম্ভ কৰি আমাৰ সন্তোষপুৰ চিৰাকুটাৰ পৰা আৰম্ভ কৰি আৰু শুনি আছোঁ আলমগঞ্জৰ সিফালেও এই চৰকাৰে ঘৰ বাৰী মুছলমান মানুহ য'ত আছে তাতে উচ্ছেদ কৰাৰ কাৰণে তেওঁলোকে পৰিকল্পনা হাতত লৈছে তেওঁলোকে এটা শব্দ কয় বিশেষ সম্প্ৰদায় কি বিশেষ সম্প্ৰদায় এইটো বিশেষ সম্প্ৰদায় ডাইৰেক্ট ক'লেই হ'ল মুছলমান সম্প্ৰদায় এই চৰকাৰে বিজেপি চৰকাৰ এই দুৰাচাৰী চৰকাৰ এই ভ্ৰষ্টাচাৰী চৰকাৰ আপোনালোকে জানে কিছুদিন আগত এই চৰকাৰে এটা পৰিকল্পনা লৈছিল এই গৰুৰ মাংস দি তেওঁলোকে আন্দোলন কৰি থাকিল অসমত এটা সন্ত্ৰাস কৰিব বিচাৰিলে হিন্দু মুছলমানৰ মাজত এটা দাংগা কৰিব বিচাৰিলে যেতিয়া দেখিলে এই গৰুৰ মাংস দি কাম নহয় তেতিয়া তেওঁলোকে এই আদানীৰ ওচৰত আমাৰ অসমখন ভাৰতবৰ্ষৰ বহু প্ৰজেক্ট বিক্ৰী কৰিছে আপোনালোকে জানে এয়াৰপৰ্টৰ পৰা আৰম্ভ কৰি বহুত চৰকাৰী প্ৰতিষ্ঠান আদানীৰ ওচৰত বিক্ৰী কৰিছে আজি আদানীৰ ওচৰত আমাৰ এই অঞ্চলৰ মুছলমান মানুহে 40-50 বছৰ বসবাস কৰা ঠাইখিনিও এই চৰকাৰে বিক্ৰী কৰিছে এই চৰকাৰ অৰ্থৰ সংকটত ভুগিছে এই চৰকাৰ সংস্থাপন দিব পৰা নাই নিবনুৱা যুৱক যুৱতীক চাকৰি বাকৰি দিব পৰা নাই মূল্যবৃদ্ধি ৰোধ কৰিব পৰা নাই অহা সন্মুখত 26ৰ নিৰ্বাচন সমাগত এই নিৰ্বাচনৰ বৈতৰণি পাৰ হোৱাৰ কাৰণে ইয়াতে আপোনালোকে জানে ইয়াতে আনুমানিক 5,000 বিঘাৰ ঊৰ্ধে তেওঁলোকে মাটি আছে এই মাটিৰ মানুহবিলাকক দীৰ্ঘদিনে বসবাস কৰা মানুহক উচ্ছেদ কৰিবলৈ বিচাৰি আনুমানিক ধৰক 500 মান পৰিয়াল আছে ইয়াতে 500 মান পৰিয়াল আছে ইয়াতে আপোনালোকে জানে আনুমানিক 500ৰ বেছি হ'ব হয়তো প্ৰায় 1,002 পৰিয়াল হ'ব দেখা গৈছে যে আমাৰ ধুপুৰী